যোৰহাট চহৰৰ এটি চিনাকি নাম MD কাৰ্ছ নামেই যাৰ পৰিচয়। আমাৰ ইউজ কাৰ ডিলাৰত 4চকীয়া 2চকীয়া বাহনৰ উপৰিও কমাৰ্চিয়েল আৰু প্ৰাইভেট বাহন উপলব্ধ উচিত মূল্যত। আমাৰ শ্ব'ৰুমত গাড়ী এক্সচেঞ্জৰ সুবিধাৰ লগতে ইঞ্চুৰেঞ্চ, পলিউশ্যন আদিৰো সুবিধা গ্ৰহণ কৰিব পাৰিব। নমস্কাৰ, মই যোৰহাটৰ MD কাৰ্ছৰ স্বত্বাধিকাৰ হয়। আমাৰ ইয়াত সকলোখিনি গাড়ী পাব, কমাৰ্চিয়েলৰ পৰা ধৰি প্ৰাইভেট ভেহিকুললৈকে পাব। আমাৰ ইয়াত ফাইনেন্সৰো সুবিধা পাব আৰু এক্সচেঞ্জো হয় আমাৰ ইয়াত। আমাৰ প্ৰত্যেকখন গাড়ীৰে ডকুমেণ্টছৰ যিখিনি চাৰ্জ হ'ব সেইখিনি আমি ফ্ৰী কৰি দিওঁ আৰু ইঞ্চুৰেঞ্চ, পলিউশ্যন সকলোখিনি আমি আমাৰ ফালৰ পৰা পাব। আপোনালোকে কোনো ডকুমেণ্টছ চাৰ্জ একো দিবও নালাগে। আৰু আগন্তুক নতুন বছৰ বহুতখিনি সুবিধা আছে, অফাৰো আছে। আমি সেইখিনিও আপোনালোকক অফাৰখিনি দিম। আৰু আমাৰ এড্ৰেছটো হৈ গ'ল যোৰহাটৰ সদৰ তিনিআলি নিয়েৰ টুকুলাই, MD কাৰ্ছ। কণ্টেক্ট নম্বৰ 9101587204। আৰু এটা আমাৰ ডিলাৰ আছে গোলাঘাটৰ টাউনতে, MD কাৰ্ছ। আপোনালোক তালৈও যাব পাৰে, তাতো ভাল ভাল গাড়ী পাব। আপোনাৰ মন পচন্দৰ গাড়ীখন ক্ৰয় কৰিব পাৰিব। কণ্টেক্ট নম্বৰ 9101587204। ধন্যবাদ। প্ৰিয় গ্ৰাহকসকলে উচিত মানদণ্ড আৰু উচিত মূল্যত আমাৰ শ্ব'ৰুমৰ পৰা সপোনৰ গাড়ীখন নিশ্চিন্ত মনে ক্ৰয় কৰিব পাৰিব। গতিকে আজিয়ে আহক আমাৰ শ্ব'ৰুম MD কাৰ্ছলৈ আৰু লৈ যাওক আপোনাৰ মৰমৰ গাড়ীখন। ইংৰাজী নৱবৰ্ষৰ উপলক্ষে আমাৰ শ্ব'ৰুমত বিভিন্ন অফাৰ আগবঢ়োৱা হৈছে। আমাৰ ঠিকনা MD কাৰ্ছ, সদৰ তিনিআলি, যোৰহাট নিয়েৰ টুকুলাই। আমাৰ যোগাযোগ নম্বৰটো হৈছে 9101587204। নমস্কাৰ, এটি বিশেষ বাতৰিলৈ নিউজ নৰ্থ ষ্টুডিঅ'ত মই মুখিবুল হুছেইন। বাসনা নাটগাঁৱৰ সাতামপুৰুষীয়া পৰম্পৰা মাইকী মেজি। এই পৰম্পৰাই স্বাধীনতাৰ আগৰে পৰাই ঐতিহ্য বহন কৰি আহিছে। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। উত্তৰ যোৰহাটৰ বিশেষ এখনি গাঁও বাহনা নাট গাঁৱত মাইকী মেজি নামেৰে এক অতি সুন্দৰ পৰম্পৰা প্ৰচলিত আছে। এই পৰম্পৰা স্বাধীনতাৰ আগৰ পৰাই ঐতিহ্য বহন কৰি আহিছে। মাইকী মেজি ভোগালী বিহুৰ মকৰ সংক্ৰান্তিৰ দিনা গাঁৱৰ উত্তৰ দিশে থকা পথাৰত গাঁৱৰ আই মাতৃ, বৰমা, খুৰী, নবৌ, যুৱতী, কিশোৰীসকলে মিলি অনুষ্ঠিত কৰে। গাঁৱৰ যুৱকসকলে আগদিনাই বাঁহ কাটি মেজি সাজি দিয়ে। বিহুৰ দিনা আগবেলা সকলো মহিলাৰ উপস্থিতিত আটাইতকৈ বয়োজ্যেষ্ঠ আইতাগৰাকীয়ে মেজিত অগ্নিসংযোগ কৰে। মোৰ বিয়া হ'ল আজি 50 বছৰ আগত। মোৰ তেতিয়া শাহু শহুৰহঁত থাকোঁতে তেতিয়া এই কৰ্ম কৰি আছিলোঁ। আমি সেই পৰম্পৰাকে ৰক্ষা কৰি এতিয়া আজিলৈকে বুলি আমি চলাই আছোঁ। তাত আমাৰ কিবা আগ পাছো হ'ব পাৰে নাজানো, তথাপিতো আমি চলাই আছোঁ। এইভাগে আমি চলাই থাকোঁ, আমাৰ পাছৰখিনিও যাতে এনেকৈ চলি থাকিব এই কৰ্ম আমি কামনা কৰিছোঁ। ইয়াৰ পূৰ্বে আইসকলে মেজিৰ সন্মুখত মাহ, কল, নাৰিকল, কুঁহিয়াৰ আৰু অন্যান্য নৈবেদ্য অগ্নি দেৱতালৈ আগবঢ়ায়। বহুতে মনোবাঞ্ছা পূৰণৰ হেতু নিজাববীয়াকৈ মাইকী মেজিলৈ মাহ, কল, নাৰিকল আদি শৰাই আগবঢ়ায়। সকলোৱে মেজিৰ সন্মুখত একেলগে সেৱা কৰি প্ৰাৰ্থনা কৰে আৰু সকলোতকৈ বয়োজ্যেষ্ঠ আইগৰাকীয়ে সকলোকে আশীৰ্বাদ প্ৰদান কৰে। ইয়াত পিঠা পনা, চাহ, মিঠাই, পাণ তামোল আদিও সুন্দৰকৈ পৰিৱেশন কৰা হয়। লগতে মহিলাসকলে বিহুনাম জুৰি একেলগে নাচি মনৰ আনন্দও প্ৰকাশ কৰে। উল্লেখযোগ্য যে এই মাইকী মেজিত শৰাই দিলে মনোবাঞ্ছা পূৰ্ণ হয় বুলি সকলোৱে বিশ্বাস আছে। গাঁৱলৈ নতুনকৈ বিয়া হৈ অহা বোৱাৰীসকলেও মেজিৰ সন্মুখত সেৱা এটি কৰাটো এক নিয়ম। লগতে গাঁৱৰ বিয়া হৈ যোৱা যুৱতীসকলেও মাইকী মেজিলৈ শৰাই বৰঙণি আগবঢ়ায় আৰু পৰাপক্ষত উপস্থিত থাকে। 90 বছৰ অতিক্ৰম কৰা সকলোতকৈ বয়োজ্যেষ্ঠ আইগৰাকীয়ে মাইকী মেজিৰ ইতিবৃত্তৰ বিষয়ে মত প্ৰকাশ কৰি নৱপ্ৰজন্মক এই পৰম্পৰা ধৰি ৰাখিবলৈ আহ্বান জনায়। প্ৰথমতে আপোনালোকৰ চেনেলৰ যোগেদি সদৌ অসমবাসী ৰাইজক ভোগালীৰ শুভেচ্ছা জনাইছোঁ আৰু সকলোৰে মংগল কামনা কৰিছোঁ। আজি আমাৰ পথাৰত অনুষ্ঠিত হোৱা এই যি মাইকী মেজিৰ পৰম্পৰা, এই পৰম্পৰা এতিয়া নহয়, মোৰে এতিয়া 50 বছৰ পাৰ হ'ল। গতিকে মোৰ জন্মৰ বহুত আগৰ পৰা এই পৰম্পৰাটো চলি আহিছে। দেখি আহিছোঁ আমি ইয়াত আইসকল গোট খাই পথাৰৰ মাজত
সকলোৱে একত্ৰিত হৈ পেলাই মেজি ফুৱাই। কিন্তু ইয়াত কোনো ভোজ ভাতৰ খেল নহয়, ইয়াত মাহ প্ৰসাদ দেৱতালৈ বুলি উচৰ্গা কৰে। উচৰ্গা কৰি সকলোৱে শৰাই সঁফুৰা আগবঢ়ায়। আইসকলে ইয়াত একগোট হৈ পেলাই সদায় বছৰৰ মাঘ বিহুৰ দিনাই ইয়াত গোট খাই পেলাই সকলোৰে মংগল কামনা কৰি আমি ইয়াত একত্ৰিত হৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ সকলোৰে। আৰু এই পৰম্পৰাটোৰ যোগেদি আমি মানে গাঁওখন সদায় একত্ৰিত কৰি ৰাখিবলৈ মানে চেষ্টা কৰোঁ। এই মোৰ কাষতে বহি আছে নিৰদা হাজৰিকা বৰমা, তেখেতেই গাঁৱৰ বাটকটীয়া। তেখেতে এইবিলাকত আগভাগ লয়, যদিও এতিয়া 90 বছৰ পাৰ হ'ল, তথাপিতো এওঁ আই নামৰ পৰা আদি কৰি সকলোতে আগভাগ লৈ আহিছে। আগলৈকে থকালৈকে কৰি যাব। তাৰ পাছত তেওঁ উত্তৰসূৰী হিচাপত আমাৰ এইসকল খুৰী বৌ যিসকল আছে তেওঁলোকেও আগবাঢ়ি আহি এইখিনি কৰে। আৰু আমিও গাঁৱৰ সকলো জীয়ৰী বোৱাৰী মিলি এই অনুষ্ঠানটোত আগভাগ লৈ আহিছোঁ। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।